কেতিয়াবা যদি আমাৰ দুখ লাগি থাকে তেতিয়া কিতাপ পঢ়িব লাগে, তেতিয়া মনটো ভাল লাগি যায় বুলি মই ভাবোঁ। কেতিয়াবা বোলে ভাত খোৱাৰ পিছত টোপনি অহা নাই, কিতাপ এখনে পঢ়া, কি ল'ম যাব। কিতাপ পঢ়িলে ভাল কিয়, এতিয়া ধৰি লওক এইখন মানে বুকুৰ ফুলৰ দৰে মোৰ হাতত থকা কিতাপখনত আছিল প্ৰথম অসীমৰ মনটো দুখেৰে ভৰি পৰিছে। এই অসীমৰ মনটো দুখেৰে ভৰিছে, এই যে অসীম ল'ৰাটোৰ মানে চিত্ৰখন আমি মনত বনাই ল'ব পাৰিলোঁ, বা এই যে দুখেৰে ভৰি, দুখ কেনেকুৱা সেইটো আমি উপলব্ধি কৰিব পাৰিলোঁ। অলপ আমি এখন চিত্ৰ মনত বনাই ল'ব পৰা যিটো ক্ষমতা, সেইটো আমাক পিছলৈ বহুখিনি সহায় কৰে। মোবাইল চোৱাটো বেয়া, কাৰণ আমাৰ চকুৰ ক্ষতি কৰে। তাৰোপৰি কিতাপ পঢ়িলে আমাৰ চকুৰ কেতিয়াও ক্ষতি নহয়, কাৰণ কিতাপৰ যিটো ব্ৰাইটনেছ সেইটো আমি পঢ়াব কমাব নোৱাৰোঁ। এনেকৈ বহুখিনি কিতাপে পঢ়িলেও বহু প্ৰকাৰৰ কিতাপ পঢ়িছোঁ। এনেদৰে উপন্যাস পঢ়িছোঁ, সাধু কিতাপ পঢ়িছোঁ। সাধু কিতাপ গণিব নোৱাৰি ইমানে পঢ়িছোঁ। কিতাপ পঢ়িলে আমি এটা নীতি শিক্ষা পাওঁ, সেই নীতি শিক্ষাটোৰ পৰা আমি মানে বহুখিনি পিছলৈ আমাৰ বিপদ হ'লেও মানে আমি ৰক্ষা কৰিব পাৰোঁ। মই মোবাইল চাবলৈ দিয়ে কিন্তু অভাৱত নহয়। এনে বা দেউতাই এনে যদি কিবা বিজ্ঞানৰ কথা চাব লগা থাকে বা শিক্ষামূলক কথা কিছুমান চাব লগা থাকে, তেনেহ'লে মোবাইলটো চাব দিয়ে। কিতাপো বেছি পঢ়াটো ভাল নহয় বা মোবাইল চোৱা বেছি চোৱাটো ভাল নহয়। যেনেকৈ আমি যদি এখন টেষ্টি আঞ্জা পাই ভাত একবাৰ খাই দিওঁ, তেনেহ'লেতো আমাৰ বেয়া অৱস্থা হ'ব। মই বৰ্তমান ভবা নাই ভৱিষ্যতে কি হ'ম, কিন্তু ভাবোঁ যে এজন মই ভাল মানুহ হ'ব বিচাৰোঁ। নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এজন বিশেষ শিশুক পৰিচয় কৰাই দিব বিচাৰিছোঁ। বিশেষ বুলি এইবাবেই কৈছোঁ, তেওঁ কিতাপ পঢ়ি খুব বেছি ভাল পায়। আৰু বৰ্তমান সময়ত যদি আমি চাওঁ, বহু শিশুৱে কিন্তু মোবাইলত ব্যস্ত থাকে, সামাজিক মাধ্যমত ব্যস্ত থাকে। হয়তো আপোনাৰ শিশুটো ভাত খাওঁতে মোবাইলত ব্যস্ত থাকে, নাইবা যিকোনো সময়তে মোবাইলত ব্যস্ত থাকে, ৰিলছত ব্যস্ত হৈ থাকে। কিন্তু এই শিশুটো মই এইবাবেই বিশেষ বুলি কৈছোঁ, তেওঁ কিতাপ খুব বেছি পঢ়ি ভাল পায় আৰু বহু কিতাপ পঢ়িছে। তেওঁক পৰিচয় কৰাই দিম আৰু হয়তো তেখেতৰ কথাখিনিয়ে আপোনাকো আপ্লুত কৰি তুলিব। প্ৰথমতে মই স্বাগতম জনাইছোঁ তোমাক আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাম। ধন্যবাদ। আৰু তোমাৰ নামটো মই জানিম? মোৰ নামটো হৈছে খ্যাতি কমল কলিতা। আৰু তুমি ক্লাছ 5ত পঢ়ি আছা? হয়। স্কুলখনৰ নাম? মোৰ বিদ্যালয়খনৰ নাম হৈছে অসম জাতীয় বিদ্যালয়। হয়, তোমাৰ হাতত এখন মই কিতাপ দেখিছিলোঁ, কিতাপ এখন লৈ আছিলা, কি আছে এইখন কিতাপত? হয়, বকুল ফুলৰ এখন হৈছে এখন সানমিহলি ধৰণৰ এখন উপন্যাস। তাতে কিছু কথা সঁচা আছে, কিছু কথা মিছা আছে, বেছিভাগ কথাই সঁচা আছে। আৰু কিতাপখনত বিশেষ চাৰিটা চৰিত্ৰ আছিল। সেই চাৰিটা চৰিত্ৰ আছিল, এটা হৈছে অসীম মনৰ অধিকাৰী অসীম, কোমল অন্তৰৰ গৰাকী নিৰ্মল, আৰু আনৰ দুখ বুজি পোৱা অনুভৱ মাষ্টৰ, আৰু এজন আছিল বৰ খঙাল প্ৰকৃতিৰ কিন্তু আনৰ মনত থকা কথাখিনি বুজি পোৱা মহেন্দ্ৰ মাষ্টৰ। হয়, তুমি কেতিয়াৰ পৰা বাহিৰা কিতাপবিলাক পঢ়িবলৈ আৰম্ভ কৰিছা? মই প্ৰায় যেতিয়াৰ পৰা আখৰ লিখিব পৰা হৈছোঁ বা মানে শব্দবোৰ জনা হৈছোঁ, তেতিয়াৰ পৰাই কিতাপ পঢ়িব পৰা হৈছোঁ, মানে কিতাপ পঢ়িছোঁ। পঢ়াই প্ৰথম শ্ৰেণীৰ পৰাই পঢ়িছোঁ। কি কি কিতাপ পঢ়িছা এতিয়ালৈকে? কিমানখন কিতাপ পঢ়িছা? কেনেধৰণৰ কিতাপ? মই এতিয়ালৈকে বহুখিনি কিতাপে পঢ়িলোঁ, বহু প্ৰকাৰৰ কিতাপ পঢ়িছোঁ। এনেদৰে উপন্যাস পঢ়িছোঁ, সাধু কিতাপ পঢ়িছোঁ। সাধু কিতাপ গণিব নোৱাৰি ইমানে পঢ়িছোঁ। তাৰপিছত গল্প সংকলন পঢ়িছোঁ। বহুখিনি কিতাপেই পঢ়িছোঁ, বহু প্ৰকাৰৰ। আৰু তাৰে ভিতৰত মই নাম ল'বলগীয়া কেইখনমান কিতাপ হৈছে, এইখন প্ৰথম বকুল ফুলৰে মোৰ প্ৰিয় গ্ৰন্থ এইখন। তাৰপিছত তত্ত্বচান, তাৰপিছত আৰু মই ৰাষ্ট্ৰীয় দুঃসাহসী অভিযান, এনেধৰণৰ। আৰু সাধু কিতাপো বহুখিনি পঢ়িছোঁ। প্ৰিয় সাহিত্যিক কোনটো? মোৰ প্ৰিয় সাহিত্যিক মানে সেনেকৈ ক'লে এনে লক্ষ্মীনাথ বেজবৰুৱা বুলিয়ে ক'ব পাৰি, কিন্তু যি আধুনিক যুগত বুলি কোৱা যায় মৃণাল কলিতা। হয়, আৰু আমি বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ, বহুতে এতিয়া বৰ্তমান মোবাইলত ব্যস্ত থাকে, আৰু তুমি এতিয়া এই ক্ষেত্ৰত কি ক'ব বিচাৰা? বহু শিশুৱে মোবাইলত ব্যস্ত থকা দেখিবলৈ পোৱা যায়। কি ক'ব বিচাৰা তুমি? কিতাপ পঢ়িলে কিয় ভাল, তুমি সেই কথাটো কৈ দিয়া। হয়, আমি যেতিয়া মোবাইলটো চাওঁ, মোবাইলটোত আমি সাধাৰণতে কিবা এটা চোৱাৰ পিছত আমি যিটো চাব ওলাইছোঁ, সেই ভিডিঅ'টো চোৱাৰ পিছত আমি তলত যদি এটা কিবা গুৰুত্বপূৰ্ণ ভিডিঅ' দেখা পাওঁ, সেই ভিডিঅ'টোত আমি এনে টিপা যায়, পিছত এনেকৈ টিপি গৈ 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 বেলেগ এটা দিশতহে আমি গুচি যোৱা যায়। কেতিয়াবা পিছত আকৌ হাঁহি উঠা কথা কিছুমানে চোৱা যায়। সেনেধৰণে এইটো বেয়া প্ৰভাৱ পেলায়। আৰু আমি মোবাইল চোৱাটো বেয়া, কাৰণ আমাৰ চকুৰ ক্ষতি কৰে, এইবিলাক তাকে। আৰু কিতাপ পঢ়িলে কিয় ভাল?
কিতাপ পঢ়িলে ভাল কিয় এতিয়া ধৰি লওক এইখন মানে বকুল ফুলৰ দৰে মোৰ হাতত থকা কিতাপখনত আছিল প্ৰথম অসীমৰ মনটো দুখেৰে ভৰি পৰিছে। এই অসীমৰ মনটো দুখেৰে পৰিছে, এই যে অসীম ল'ৰাটোৰ মানে চিত্ৰখন আমি মনত বনাই ল'ব পাৰিলো বা এই যে দুখেৰে ভৰি দুখ কেনেকুৱা সেইটো আমি উপলব্ধি কৰিব পাৰিলো। ফলত আমি এখন চিত্ৰ মনত বনাই ল'ব পৰা যিটো ক্ষমতা সেইটো আমাক পিছলৈ বহুখিনি সহায় কৰে। তাৰোপৰি কিতাপ পঢ়িলে আমাৰ চকুৰ কেতিয়াও ক্ষতি নহয়, কাৰণ কিতাপৰ যিটো ব্ৰাইটনেছ সেইটো আমি পঢ়াব ক'ব নোৱাৰো, আৰু সেইকাৰণে মানে কিতাপ পঢ়িব লাগে। আৰু কিতাপ পঢ়িলে আমি এটা নীতি শিক্ষা পাওঁ, সেই নীতি শিক্ষাটোৰ পৰা আমি মানে বহুখিনি পিছলৈ আমাৰ বিপদ হ'লেও মানে আমি ৰক্ষা কৰিব পাৰো এইবিলাক কথাত। মোবাইল তোমাক চাবলৈ দিয়ে নে? মোবাইল চাবলৈ মন যায় নে তোমাৰ? হয়, মোবাইলটো চাবলৈ মন নগলেও চাব লগা হয়, কাৰণ এই যে বৰ্তমান মোবাইল যদি আমি নাচাওঁ তেনেহ'লে আৰু মানে উপায়হীন হৈ পৰিম। মোক মোবাইল চাবলৈ দিয়ে কিন্তু অভাৱত নহয়। এনে বা দেউতাই এনে যদি কিবা বিজ্ঞানৰ কথা চাব লগা থাকে বা শিক্ষামূলক কথা কিছুমান চাব লগা থাকে তেনেহ'লে মোবাইলটো চাব দিয়ে, কিন্তু এনেই আৰু কিছুমান জ্ঞান নোহোৱা ৰিল চাবলৈ আৰু মোক মোবাইলটো সাধাৰণতে নিদিয়ে। হয়, আৰু তুমি ভৱিষ্যতে কি কৰাৰ সপোন আছে তোমাৰ? মই বৰ্তমান ভবা নাই ভৱিষ্যতে কি হ'ম, কিন্তু ভাবো যে এজন মই ভাল মানুহ হ'ব বিচাৰো আৰু দেশৰ উন্নতি কৰিব বিচাৰো। হয়, আৰু হয়তো ভিডিঅ'টো বহু কণ শিশুৱে চাবও পাৰে তোমাক দেখি পেলাই, যিসকলে কেৱল মোবাইলতে ব্যস্ত থাকে, তুমি সেইসকলক কি ক'ব বিচাৰা? অকল মোবাইলত ব্যস্ত থকা কওঁ যে আমি গমেই পাইছো ইতিমধ্যে যে মোবাইলে কিমান আমাৰ চকুৰ ক্ষতি কৰে, আৰু মোবাইলে জ্ঞান দিলেও কেতিয়াবা মই যিটো ক'লো আমি যদি নিচা হিচাপে লওঁ সেইটো তেনেহ'লে সি আমাৰ অপকাৰ কৰাটো নিশ্চিত। আৰু সাধাৰণতে মই কৈছো আৰু এটা কথা কৈ দিওঁ যে কিতাপো বেছি পঢ়াটো ভাল নহয় বা মোবাইল বেছি চোৱাটো ভাল নহয়। যেনেকে আমি যদি এখন টেষ্টি আঞ্জা পাই ভাত একবাৰ খাই দিওঁ তেনেহ'লেতো আমাৰ বেয়া অৱস্থা হ'ব। ঠিক তেনেদৰে মোবাইলো যদি আমি বেছি চাওঁ তেনেহ'লে আমাৰ বেয়া চকুৰ মানে দৃষ্টিশক্তি কমিব, বা কিতাপো যদি আমি বেছি পঢ়ো বা চকুৰ দৃষ্টিশক্তি কমিব। গতিকে সেই মোবাইলটো মানে বেছি চাব নালাগে, আৰু কাৰণ আমি যিহেতু গম পাইছো ইতিমধ্যে যে মোবাইলে আমাৰ চকুৰ ক্ষতি কৰে, গতিকে যিমান পাৰো মোবাইলটো কমাই চোৱাটো ভাল। হয়, আৰু তোমাক বহুত ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকল আপোনালোকক দেখুৱালোঁ কণমানিটিক খুব সুন্দৰ কথা কৈছে। আচলতে সকলোকে তেখেতৰ কথাই আপলোড কৰিব, আৰু আপোনাৰ শিশুটি যদি মোবাইলত কেৱল ব্যস্ত থাকে তেখেতৰ কথাখিনি আপুনি আপোনাৰ শিশুটিক শুনাব পাৰে। তেখেতে খুব কেইবাখনো কিতাপ পঢ়িছে এতিয়ালৈকে, বহু কিতাপ পঢ়ি ভাল পায়। আচলতে কিতাপৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ব পাৰি সেই কথাখিনি শিশুসকলক শিকাব লাগে, নহয় জানো? হয়, কিতাপৰ প্ৰতি আকৰ্ষিত হ'ব পাৰি। এতিয়া যেনেকে আজৰি সময় পালে যদি মোবাইলত এনেই অবাবত ৰিল চাই থকাতকৈ যদি আমি কিতাপ এখনেই পঢ়ো, সাধু কিতাপ হওক, গল্প সংকলন হওক, উপন্যাস হওক, যি পঢ়ো সি আমাক নীতি শিক্ষা এটা দিয়া ল'লে বহুত সহায় কৰে। সেনেদৰে সময় ওলাব পাৰি, বা কেতিয়াবা বোলে ভাত খোৱাৰ পিছত টোপনি অহা নাই কিতাপ এখনে পঢ়া কিনো যাব, বা কেতিয়াবা এনেই ধৰি লোৱা অলপমান মানে ৰাতি কিতাপখিনি পঢ়া হ'ল বিদ্যালয়ৰ পিছত একো কাম নাই বোলে শুব ইচ্ছা যোৱা নাই, কিতাপখনে পঢ়া কিতাপখন। আৰু কেতিয়াবা যদি আমাৰ দুখ লাগি থাকে তেতিয়া কিতাপ পঢ়িব লাগে, তেতিয়া মনটো ভাল লাগি যায় বুলি মই ভাবো। হয়, বহুত ধন্যবাদ জনাইছোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। ঠিক আছে।